প্ৰথমতে আমাৰ এইচএছ ফাইনেলৰ ষ্টুডেণ্টবোৰক এইচএছ ফাইনেল এক্সামৰ কাৰণে শুভেচ্ছা জনালোঁ। লগতে এই কথাটো জনাওঁ যে এই এক্সামত কেনেদৰে ভাল মাৰ্ক পাব পাৰি তাৰে 3টা উপায় মই কৈছোঁ। ভিডিঅ'টো অতি জৰুৰী, গতিকে শেষলৈকে চাবা চবে। কেইটামান একদম সহজ কথা, হয়তো ক্লাছত তোমালোকক অলৰেডি কৈছে, কিন্তু মই আৰু এবাৰ তোমালোকক মনত পেলাই দিছোঁ। ভিডিঅ'টো বেছি লম্বা নকৰোঁ, 2-3 মিনিট যিমান সোনকালে পাৰোঁ মই কথাখিনি শেষ কৰিম। প্ৰথম কথা যে তোমালোকৰ যিটো এক্সাম হ'ব, এক্সাম হলত যেতিয়া কুৱেশ্যন পেপাৰখন দিব, ইংলিছৰ কুৱেশ্যন পেপাৰখন দিয়াৰ লগে লগে তোমালোকৰ হয় কি যে সেইদিনা প্ৰথম এক্সাম হয়, গতিকে বহুত ষ্টুডেণ্ট অলৰেডি নাৰ্ভাছ থাকে। যেতিয়া কুৱেশ্যন পেপাৰখন দিয়ে 15 মিনিটছ আগতে তোমালোকক দিব, তো 15 মিনিটছত তোমালোকে কুৱেশ্যন পেপাৰখন একবাৰ চাই ল'বা। হয়তো তোমালোকে গোটেইখিনি ডিটেইলছত চাব নালাগে, কিন্তু কোনকেইটা কুৱেশ্যন কমন আহিছে এইখিনি প্ৰথমতে চাবা। এতিয়া প্ৰথম টিপছটো হ'ল কি যে যেতিয়া কুৱেশ্যনখন চাবা, চোৱাৰ লগে লগে তোমালোকে প্ৰথম কুৱেশ্যনটোৰ পৰা কুৱেশ্যন পেপাৰখন ষ্টাৰ্ট কৰিব লাগিব বুলি কোনো কথা নাই। সেইটো তোমালোকে 10 নম্বৰ কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিব পৰা, 20 নম্বৰ কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিব পৰা, তোমালোকৰ সুবিধা মতে কৰিবা। প্ৰথম কথা হ'ল কি, মোৰ মতেতো প্ৰথম কুৱেশ্যনটো তোমালোকৰ সাধাৰণতে আনচিন পেছেজটো থাকে, গতিকে আনচিন পেছেজটোৰ পৰা ষ্টাৰ্ট নকৰি তোমালোকে যদি কুৱেশ্যন এনচাৰবোৰ মুখস্থ আহিছে বা মুখস্থৰ ভিতৰত থকা কুৱেশ্যন এনচাৰ যিখিনি আছে সেইখিনি কৰাৰ ট্ৰাই কৰিবা। সেইখিনি কৰিলে তোমালোকৰ মানে কেনেকুৱা হ'ব যে প্ৰথমতে অলপ লিখা মানে অলৰেডি নাৰ্ভাছত থকাই যায় মেক্সিমাম ষ্টুডেণ্টে, গতিকে যেতিয়ালৈকে কিবা তোমাৰ পঢ়িবা বহুত সময় যদি একো নেলেখা মানে পেৰেগ্ৰাফটো ভালকৈ নোচোৱাকৈ তোমালোকে এনচাৰ দিব নোৱাৰা, গতিকে 2-3 মিনিট সময় তেনেকৈ গুচি যাব বা 5 মিনিটমান যাবই। তেতিয়ালৈকে একো নিলিখিলে যদি ওচৰত কোনোবা আছে, ধৰা তোমালোকে দেখা পালে যে সিহঁতে লিখি আছে, তো তোমালোকে আৰু বেছি নাৰ্ভাছ হৈ যাব পাৰা আৰু তাৰ ফলত ভুল হোৱাৰ সম্ভাৱনাটো বেছি থাকে। গতিকে যিখিনি পাৰা তোমালোকে প্ৰথমতে কুৱেশ্যন এনচাৰ যিখিনি মুখস্থ আহিছে প্ৰথমতে সেইখিনি কৰা। তাৰপিছত পেৰেগ্ৰাফটো যেতিয়া তোমালোকে অলপমান কৰিবা, কৰাৰ পিছত যেতিয়া তোমালোকৰ ইচ্ছা যায় যিহেতু মই অলপ মানে আধা ঘণ্টা দেৰিকৈ কৰিম বা 1 ঘণ্টা দেৰিকৈ কৰিম, সেইটো তোমালোকৰ নিজৰ ইচ্ছাৰ কথা। আৰু যদি ধৰা পেৰেগ্ৰাফটো এনে নহয় যে নকৰাকৈ থাকিবা, পেৰেগ্ৰাফটো যদি তোমালোকৰ একদম কমন আহিছে, চাপ'জ আগতে প্ৰেক্টিছ কৰিছা, তেতিয়াহ'লে সেইটোৰে ষ্টাৰ্ট কৰিলেও একো কথা নাই। কিন্তু মোৰ মতে যদি পেৰেগ্ৰাফটো কমন অহা নাই বা ধৰা আগে পিছে তেনেধৰণৰ পেৰেগ্ৰাফ তোমালোকে দেখা নাই, তেতিয়াহ'লে সেইটো শেষৰ পিনে কৰাই ভাল হ'ব বা কমচে কম 1 ঘণ্টা যোৱাৰ পিছত কৰাই ভাল হ'ব। তেতিয়া অলপ টাইম গ'লেও তোমালোকৰ বেছি এটা নাৰ্ভাছনেছ নাহে। তাৰপিছত ছেকেণ্ড টিপছটো হ'ল কি যে কুৱেশ্যন এনচাৰখিনি যিখিনি মুখস্থ আছে তোমালোকৰ, সেই মুখস্থ থকা কুৱেশ্যন এনচাৰখিনি যিমান জল্দি পৰা সিমান জল্দি সেইখিনি কৰি ল'বা। মানে প্ৰথম 1 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত যিখিনি পাৰা কুৱেশ্যন মুখস্থ আছে গোটেইখিনি ধুনীয়াকৈ কৰিবা। যিয়ে কুৱেশ্যন মুখস্থ থাকক বা যিখিনি কুৱেশ্যনে তোমাৰ মানে একদম ভালকৈ পাৰা সেইখিনি কুৱেশ্যনে ট্ৰাই কৰিবা। ধৰা 1টো কৰিলা, 2 নম্বৰটো কৰিলা, 3 নম্বৰটো চাপ'জ নৰা, তো সেইটোত লাগি থাকিব নালাগে। তাতে 4 নম্বৰটো কৰা, 5 নম্বৰটো কৰা, যদি 5 নম্বৰটো পৰা নাই এগেইন 7 নম্বৰটো কৰা। যদি চাপ'জ 1ৰ পৰা 5টা কমন অহাই নাই, তেতিয়াহ'লে সেই 5টা এৰি 6 নম্বৰৰ পৰা ষ্টাৰ্ট কৰা। কিন্তু একদম মানে ভুল কথাটো হ'ল কি যে পাৰাই নৰাই চবখিনি কৰি যোৱা, লাষ্টত গৈ পাৰা কুৱেশ্যন 2টা এৰি আহিছা। লগা হ'লে নৰা কুৱেশ্যন এটা এৰি আহাত কোনো প্ৰব্লেম নাই, কিন্তু পাৰা কুৱেশ্যন যাতে এৰি নাযায় তাৰ কাৰণে চেষ্টা কৰিবা। যিমান পাৰে সিমান মানে পাৰা কুৱেশ্যনখিনি বা যিখিনি কমন কুৱেশ্যন সেইখিনি কৰাত ট্ৰাই কৰিবা। 3rd নম্বৰ ৰুল যিটো আছে, 3rd নম্বৰ ৰুল বা 3rd নম্বৰ যিটো টিপছ আছে সেইটো হ'ল কি যে ইংলিছত বা যিখিনি লিটাৰেচাৰ ছাবজেক্ট হওক সেইবিলাকত যিমান পাৰি সিমান কুৱেশ্যন এটেম্প কৰিব লাগে। মানে ধৰা তোমালোকৰ এনেকুৱা হৈছে যে তোমালোকে 80 মাৰ্কছৰ কুৱেশ্যন কৰিলা, বাকী 20 মাৰ্কছৰ এনচাৰ ধৰা তোমালোকে নাজানা, ঠিক আছে। তো 80 মাৰ্কছ কৰাৰ পিছত তোমালোকৰ হাতত সময় আছে,
সময় থাকিলে বাকী 20 মাৰ্কছৰ তোমালোকে যিখিনি পাৰা সেইখিনি ট্ৰাই কৰিবা ধৰা ৰিপৰ্ট এখন আহিছে ৰিপৰ্টখন লিখিব পৰা নাই ৰিপৰ্টখনে অলপ লাগে ট্ৰাই কৰিলা কিন্তু সেইখিনি শেষৰ পিনেহে কৰিবা প্ৰথমতে যিখিনি পাৰা কুৱেশ্যন আছে এইখিনি কৰি ল'বা দেন তোমালোকে এই কথাটো মানে লাষ্টৰ পিনে ট্ৰাই কৰিবা যিখিনি পাৰা নাই এগেইন তোমালোকৰ আন এটা বস্তু আছে কি যে এইটো একদম সবচে ইম্পৰ্টেণ্ট টিপছ বুলি মই ভাবোঁ কুৱেশ্যনখন যেতিয়া পঢ়ি ল'বা প্ৰথমতে তোমালোকে ভাবি ল'বা বা প্ৰথমতে চাই ল'বা যে 10টা কুৱেশ্যন কমন আহিছে তোমালোকৰ তো সেই 10টা কুৱেশ্যনটো পৰাপক্ষত প্ৰথমতে ফাৰ্ষ্ট বা ছেকেণ্ড পেজৰ ভিতৰত লিখাৰ ট্ৰাই কৰিবা নেক্সট আন এটা তোমালোকৰ 5 নম্বৰ টিপছ বুলিয়ে কৈছোঁ 5 নম্বৰ টিপছটো হ'ল কি যে ফাৰ্ষ্ট এণ্ড ছেকেণ্ড পেজত যিখিনি পাৰা সিমান কম কাটাকাটি কৰি বা কম তোমাৰ হেণ্ডৰাইটিংটো সবচে বেষ্ট যিমানখিনি পাৰি ফাৰ্ষ্ট আৰু ছেকেণ্ড পেজত লিখাৰ চেষ্টা কৰিবা পিছৰ পিনে যদি অলপমান বেয়াও হৈ যায় বিশেষ এটা কথা নাহে যদিহে ফাৰ্ষ্ট বা ছেকেণ্ড পেজত তোমালোকৰ লিখতে ঠিক হৈছে গতিকে প্ৰথম আৰু ছেকেণ্ড পেজত বেছি কটাকটি নকৰাকৈ আৰু বেছি মানে বেছি তোমালোকে হেণ্ডৰাইটিংটো বেয়া নোহোৱাকৈ লেখাৰ চেষ্টা কৰিবা পৰাপক্ষত যিমান পাৰি সিমান ভাল হেণ্ডৰাইটিঙেদি লিখাৰ চেষ্টা কৰিবা